everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 6 দহন আৰু শিক্ষা। আজিৰ আমাৰ টপিক হৈছে দহনৰ প্ৰকাৰ। সো দহন কেইবা প্ৰকাৰৰ হ'ব পাৰে, সেই প্ৰকাৰকেইটাৰ বিষয়ে আজি ভিডিঅ'ত আমি আলোচনা কৰিম। দহন সাধাৰণতে তিনি ধৰণৰ হয়। এটা হৈছে দ্ৰুত দহন, য'ত সোনকালে জুই লাগে, দ্ৰুত গতিত ফাষ্টলি জুই লাগে, তাক দ্ৰুত দহন বুলি কোৱা হয়। নাম্বাৰ 2 হৈছে স্বতঃস্ফূৰ্ত, য'ত তোমাৰ কোনো ধৰণৰ জুই ওচৰত অনাৰ প্ৰয়োজনে নহয়, নিজে নিজে জুই লাগি যায়, তাক স্বতঃস্ফূৰ্ত দহন বুলি কোৱা হয়। আৰু নাম্বাৰ 3 হৈছে বিস্ফোৰক দহন, যিটো দহনত শব্দ উৎপন্ন হয়, তাক বিস্ফোৰক দহন বুলি কোৱা হয়। সো দহন মানে কি? দহন মানে হৈছে যেতিয়া কিবা এটা ইন্ধন জ্বলে, তাৰ পৰা তাপ আৰু পোহৰ উৎপন্ন হয়, তাক দহন বুলি কোৱা হয়। এতিয়া আমি চাম প্ৰথমতে দ্ৰুত দহন কি হয়। দ্ৰুত দহন মানে হৈছে যেতিয়া পাকঘৰত গেছ ষ্টভ এটাৰ ওচৰলৈ এডাল জ্বলি থকা দিয়াচলাইৰ কাঠি বা এটা গেছ লাইটাৰ অনা হয়। গেছ ষ্টভটোৰ নবটো ঘূৰাই দিয়াৰ লগে লগে কি হয়, ইয়াতে জুই জ্বলে, হয়নে? যেতিয়া গেছ ষ্টভৰ ওচৰত যেতিয়া দিয়াচলাইটো অনা হয়, ইয়াক চুবও নালাগে, ই ওচৰত অনাৰ লগে লগে ইয়াত কি হৈ যায়, জুই লাগি যায়। সেইকাৰণে কোৱা হয় যে গেছ ষ্টভ সদায় বন্ধ কৰি ৰাখিব লাগে। যদি কিবা কাৰণে গেছ ষ্টভৰ নবটো খোলা থাকে আৰু তাৰ পৰা যদি গেছ ওলায়, তেতিয়া কিবা কাৰণে লাইটৰ পৰা বা ক'ৰবাত দিয়া চলাই যদি জ্বলে, তেতিয়াহ'লে গোটেই ঘৰতে জুই লাগি যাব পাৰে। কাৰণ ইয়াতে জুই লগা যিটো প্ৰক্ৰিয়া, সেইটো ফাষ্টলি হয়, দ্ৰুত গতিত হয়, অতি সোনকালে হয়। সো তাৰ এটা বেষ্ট এক্সাম্পল হৈছে গেছ ষ্টভ, যাৰ ওচৰত তোমাৰ দিয়াচলাইৰ কাঠি এটা অনাৰ লগে লগে তাতে জুই জ্বলে আৰু তাৰ পৰা তাপ আৰু পোহৰ উৎপন্ন হয়। তাপ ইমানখিনি তাপ উৎপন্ন হয় যে আমি সেই তাপেৰে ৰান্ধি পেলাই খাদ্যবস্তু আমি ৰান্ধি খাব পাৰোঁ। সো দ্ৰুত দহন মানে হৈছে যি দহন দ্ৰুত গতিত হয় আৰু তাৰ পৰা তাপ আৰু পোহৰ উৎপন্ন হয়, তাক দ্ৰুত দহন বুলি কোৱা হয়। ইয়াতে চোৱা ডেফিনেশ্যন দিয়া আছে। সো যিবোৰ বস্তু তাৰমানে দ্ৰুতভাৱে জ্বলে, তাপ আৰু পোহৰ উৎপন্ন কৰে, তেনেধৰণৰ দহনক দ্ৰুত দহন বুলি কোৱা হয়, ৰেপিড কম্বিউশ্যন। তাৰপিছত আমাৰ নাম্বাৰ 2 হৈছে স্বতঃস্ফূৰ্ত দহন। স্বত মানে হৈছে কি? নিজা। যিবোৰ দহন নিজে নিজে হয়, কোনো ধৰণৰ কাৰকৰ প্ৰয়োজন নহয়, সেইবোৰক স্বতঃস্ফূৰ্ত দহন বুলি কোৱা হয়। তাৰমানে দহনৰ যিটো প্ৰকাৰত কোনো এটা স্পষ্ট কাৰক নোহোৱাকৈয়ে পদাৰ্থ এটা হঠাৎকৈ জ্বলি উঠে, তেনেকুৱা দহনক স্বতঃস্ফূৰ্ত দহন বুলি কোৱা হয়। স্বতঃস্ফূৰ্ত দহনৰ উদাহৰণ হৈছে ফছফৰাছ। ফছফৰাছক কোনো ধৰণৰ কাৰকৰ প্ৰয়োজন নহয়। ফছফৰাছ যদি অকণমান বায়ুৰ সংস্পৰ্শত আহিব পাৰে, ইয়াত জুই লাগিব পাৰে। সেইকাৰণে ফছফৰাছক সদায় পানীত ডুবাই ৰখা হয়, কাৰণ ই পানীৰ সৈতে বিক্ৰিয়া কৰিব নোৱাৰে। স্বতঃস্ফূৰ্ত দহনৰ আৰু উদাহৰণ হৈছে যেনেকুৱা কয়লাৰ খনিবোৰত কয়লা ধূলিৰ স্বতঃস্ফূৰ্ত দহনৰ ফলত বহু দুৰ্ঘটনাৰ সৃষ্টি হয়। কয়লাৰ খনিত যিবোৰ কয়লাৰ ধূলিৰ সৃষ্টি হয়, সেইবোৰ ধূলিত কেতিয়াবা কোনো কাৰক নোহোৱাকৈ হঠাৎকৈ জুই জ্বলি উঠে, যাৰ ফলত বহু ক্ষতি হোৱা দেখা গৈছে। কেতিয়াবা সূৰ্যৰ তাপৰ বাবে বা বজ্ৰপাতৰ বাবে স্বতঃস্ফূৰ্তভাৱে বনজুইৰ সৃষ্টি হয়। তাৰমানে কেতিয়াবা যেতিয়া বজ্ৰপাত হয়, বজ্ৰপাত হৈ পেলাই কেতিয়াবা অৰণ্যত জুই লাগে, বা যদি উষ্ণতা বহুত বেছি হয়, তেনে ক্ষেত্ৰতো অৰণ্যৰ যিবোৰ শুকান ডালপাত আছে, সেইবোৰত প্ৰথমতে জুই লাগে, তাৰপিছত জ্বলন্ত উষ্ণতা বৃদ্ধি পাই পেলাই কেঁচা গছবোৰতো জুই লাগিব পাৰে। সো গোটেই অৰণ্য এনেকৈ শেষ হৈ যাব পাৰে স্বতঃস্ফূৰ্ত দহনৰ পৰা। অৱশ্যে বেছিভাগ বনজুই মানুহৰ অসাৱধানতাৰ বাবে লাগে। এইটো মনত ৰখাটো আৱশ্যক যে বনভোজ বা অৰণ্য ভ্ৰমণ কৰাৰ পাছত ঘূৰি অহাৰ আগতে জুইবোৰ সম্পূৰ্ণভাৱে নুমাই দিব লাগে। সো যদিও
বনজুই স্বতঃস্ফূৰ্তভাৱে হয়, তথাপিও মানুহৰ যিবোৰ কাৰ্য থাকে সেই কাৰ্যৰ কাৰণেও অৰণ্যসমূহত জুই লাগে। মানুহে অৰণ্যত বনভোজ খাবলৈ যায়, অৰণ্যত কেতিয়াবা মানুহে বিড়ি চিগাৰেট খায়, সেইটো সময়ত যিটো দিয়া চলায় তেওঁলোকে জ্বলায়, সেইটো যদি পেলাই দিয়ে, সেইবোৰ যদি শুকান পাতত গৈ পেলাই পৰে, তাৰ পৰা জুই লাগি গোটেই অৰণ্যত জুই লাগিব পাৰে। বা বনভোজ বনাওঁতে যিটো চুলা তেওঁলোকে ব্যৱহাৰ কৰে, তাত যদি জুইকুৰা যদি নুমাই থৈ নাহে তেতিয়াও জুই লাগিব পাৰে। চ' প্ৰাকৃতিক কাৰণৰ উপৰিও কিছুমান তোমাৰ মানৱ সৃষ্ট কাৰণৰ কাৰণেও অৰণ্যত জুই লাগিব পাৰে। ইয়াৰ পিছত আমাৰ থাৰ্ড যিটো দহন সেইটো হৈছে কি বিস্ফোৰণ। বিস্ফোৰণ দহনত কি হয়? বিস্ফোৰণ দহনত তাপ উৎপন্ন হয়, হয়নে? পোহৰ উৎপন্ন হয় আৰু লগতে ইয়াতে শব্দৰ সৃষ্টি হয়। বিস্ফোৰণ মানে কি? শব্দৰ সৃষ্টি হয়। তেনেকুৱা ধৰণৰ দহনক বিস্ফোৰণ দহন বুলি কোৱা হয়। যেনেকুৱা দিৱালীৰ সময়ত আমি ফায়াৰ ক্ৰেকাৰ ফটকা ফুটাওঁ, তেতিয়া কি হয়? তাতে তাপ পোহৰৰ লগতে আমি বহুত শব্দ শুনিবলৈ পাওঁ। চ' এনেকুৱা ধৰণৰ দহনক বিস্ফোৰণ বুলি কোৱা হয়। উৎসৱৰ দিনত আমি সাধাৰণতে আতচবাজি কৰোঁ। যেতিয়া ফটকা এটা জ্বলাই দিয়া হয় তেতিয়া এক আকস্মিক বিক্ৰিয়াৰ দ্বাৰা তাপ পোহৰ আৰু শব্দৰ সৃষ্টি হয়। বিক্ৰিয়াটোত বহু পৰিমাণে গেছো উৎপন্ন হয় আৰু এনেকুৱা ধৰণৰ বিক্ৰিয়াক বিস্ফোৰণ বুলি কোৱা হয়। ফটকাৰ ওপৰত চাপ প্ৰয়োগ কৰিলেও বিস্ফোৰণ ঘটিব পাৰে। চ' বিস্ফোৰণৰ ডেফিনেশ্যন হৈছে যিবোৰ দহনত তাপ পোহৰৰ সৈতে শব্দৰ সৃষ্টি হয় তেনেকুৱা দহনক বিস্ফোৰণ বুলি কোৱা হয়। উদাহৰণ হৈছে ফটকা। চ' আমি তিনিওটা দহন পালোঁ। প্ৰথমটো হৈছে দ্ৰুত, যি দহন অতি সোনকালে হয় তাক দ্ৰুত দহন বুলি কোৱা হয়, যেনেকুৱা গেছৰ জুই। তাৰপিছত আমি পালোঁ কি স্বতঃস্ফূৰ্ত দহন, যিবোৰ দহন কাৰক নোহোৱাকৈয়ে তাপ আৰু পোহৰৰ সৃষ্টি কৰিব পাৰে, তাক স্বতঃস্ফূৰ্ত বুলি কোৱা হয়, যেনে ফছফৰাছ। তাৰপিছত হৈছে বিস্ফোৰণ, যি দহনত তাপ পোহৰ আৰু শব্দৰ সৃষ্টি হয় তাক বিস্ফোৰণ বুলি কোৱা হয়। উদাহৰণ হৈছে ফটকা। চ' আজি ভিডিঅ'ত ইমানখিনিয়ে। থেংক ইউ।